বৰক্ষেত্ৰীত ৰাভা দিৱস আৰু পথাৰ কবি ৰাম গগৈৰ জন্ম দিৱস পালন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস তথা ৰামধেনু যুগৰ প্ৰসিদ্ধ পথাৰ কবি ৰাম গগৈৰ জন্ম দিৱস উপলক্ষে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ টাপাট্টাৰিস্থিত BM একাডেমীত এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ উদ্যোগত BM একাডেমীৰ সহযোগত আয়োজিত এই অনুষ্ঠানটিৰ মহান শিল্পী আৰু কবি দুগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পুৱাৰ ভাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পথাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ সভাপতি দ্বিজেন চন্দ্ৰ ডেকা, সম্পাদক পিংকুমণি ৰায় চৌধুৰী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্য, নলবাৰী জিলাৰ বাৰ্তাজীৱী সংঘৰ বিষয়ববীয়া আজিজ আলী, কবি সন্মিলনৰ সদস্য নেকিবুৰ ৰহমান আদিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানৰ পিছত এখন মুকলি সভা অনুষ্ঠিত হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ সভাপতি দ্বিজেন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বৰক্ষেত্ৰী অঞ্চলৰ স্থানীয় কবিসকলে স্বৰচিত কবিতা পাঠ কৰি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ সমান্তৰালভাৱে BM একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে কলাগুৰুৰ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত BM একাডেমীৰ সঞ্চালক দীপক মেধি, বিদ্যালয়খনৰ প্ৰধান শিক্ষক জেহেৰুল হকৰ লগতে অঞ্চলটোৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি, কবি আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি আমি আমাৰ BM একাডেমীৰ সহযোগত আৰু বৰক্ষেত্ৰী কবি সন্মিলনৰ উদ্যোগত আমি এই বিদ্যালয়তে আমি দুজনা বিশেষ ব্যক্তি ৰাম গগৈ আৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাম গগৈৰ জন্মদিন আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি আমি শ্ৰদ্ধা সহকাৰে আমি পালন কৰোঁ, উদযাপন কৰোঁ আৰু তেওঁলোকৰ আমি মাল্য প্ৰদান কৰোঁ। তেওঁলোকৰ গতিকে আমি এই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিবিলাক অভিভাৱক অভিভাৱিকা আছে তেখেতসকলৰ লগত আমি বিশেষ ধৰণৰ আলাপ আলোচনা কৰোঁ। তেওঁলোকৰ জীৱনীৰ বিষয়ে তেখেতসকলক আমি কওঁ আৰু এই দিশত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কবিতা আবৃত্তি কৰে, তাৰপিছত গান গায়। তেওঁলোকৰ আনন্দ উল্লাসেৰে এই দিৱসটো আজি ইয়াত উদযাপন কৰে। আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। লগতে এই বিদ্যালয়ত আমাৰ যি এই দিৱসটো উদযাপন কৰিলে সেই হেতুকে আমি বৰক্ষেত্ৰী কবি সন্মিলনৰ সকলো সদস্যকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এইদৰে আমি যাতে এনেকৈ ভৱিষ্যতেও এইবিলাক আমি ভালদৰে তেওঁলোকৰ মৃত্যু তিথিয়েই হওক বা জন্মতিথিয়েই হওক আমি উদযাপন কৰি যাব পাৰোঁ, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ 20 জুন ৰাভা দিৱস উপলক্ষে আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ উদ্যোগত আৰু লগতে আমাৰ বিদ্যালয় BM একাডেমীৰ উদ্যোগত যি ৰাভা দিৱস উদযাপন কৰা হ'ল, সেইটো ক্ষেত্ৰত মই খুবেই সুখী। আৰু লগতে আমাৰ সাংবাদিক বন্ধুসকলে আমাক যি এই অনুষ্ঠানটো উদযাপন কৰাৰ কাৰণে আদৰণি জনাইছে, তাৰ কাৰণে মই আমাৰ সাংবাদিক বন্ধুসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ৰ আমাৰ ল'ৰা ছোৱালীসকলে কিছু কাৰ্যক্ৰম কৰিছে, সেইখিনিতো মই আমাৰ ল'ৰা ছোৱালীসকলক কৃতজ্ঞতা জনাইছোঁ আৰু এইখিনি মই